মই মানে এইখিনি থৈ ভাত বনাই আছোঁ আৰু লগতে কথা এটাও কওঁ। আজি ৰাতিপুৱাই আমি নাৰিকল খালোঁ। নাৰিকল মানে খাব নোপোৱা নিচিনাই। গছ আছে কিন্তু 4জোপা গছ আছে, কিন্তু নাৰিকল আমি খাব নাপাওঁ। যেতিয়া বিহু দুটাত পাৰে তিমানেই, আৰু বুঢ়া হৈ যায়। বুঢ়া নাৰিকল বস্তাত ভৰাই পেলাই থৈ দিয়ে, কোনে কাটিবনো ইমান বুঢ়াখিনি। আজি মানে নাৰিকল পাৰি আছিলে, পাৰি থাকোঁতে ভুলত চাগে নাৰিকল এটা ডাব নাৰিকল কাটা খাই গ'ল। কাটা খাওঁতে কি কৰিব আৰু পৰিয়ে গৈছে তলত। মোক কৈছে, মোক তুমি কেঁচা নাৰিকল পাৰিলা যে? কয় হেৰিত লাগি গ'ল, কাঁচিখন লাগি গ'ল এনেকৈ কৈছে। মোক কৈছে তুমি ৰ'দত বহি বহি কাটা, মোৰো গৰম লাগিছে খাওঁ। আজি মানে তাৰ গৰমো লাগিলে, ভুলতে নাৰিকলটো ওপৰৰ পৰা কাটা খাই গ'ল। কাটা খাই পেলাই তলত পৰিলে, এতিয়াতো উপায় নাই, লগাব নোৱাৰে। সেইকাৰণে কাটি কুটি আমি খাই থৈ দিলোঁ ডাব নাৰিকল। সি মানে ভাল নাপায়, চোবাই সীতাখিনি পেলাই দিয়ে। আৰু মই হৈছে ৰাহু মানুহ, মই পানীৰ পৰা ধৰি নাৰিকলৰ বগাটোলৈকে পূৰা খাওঁ। পেলোৱা বুলি ছিষ্টেম নাই, চব পেটত পেলাই দিম। মুখ দি পেলাই আৰু উলিয়াই পেলাবলৈ দৰকাৰ নাই। সি মানে নাখায় যে, সি ভাল নাপায়। পিঠা বনালে ভাল পায়, সেইকাৰণে আমি ইমান খাব নাপাওঁ। গৰম দিন কিমান গৈছে, তাত ডাব খাব পোৱা নাই। আৰু আজি ভুলৰ চোততে মানে ডাব খালোঁ। মন মানে পূৰা খুচ আজি। নাৰিকল খাবলৈ ঘৰত খাইছোঁ আগতে, বিহুততো খাওঁৱেই। দুৰ্গা পূজাৰ কোনোবা এটা দিনত অষ্টমীত নাখায় নেকি, নাৰিকল কেঁচা ডাব নাৰিকল খাওঁ। ঘৰৰ পৰা পঠিয়ায়ো, কিন্তু ইয়াত নাখাওঁ, ইয়াত খাব নিদিয়ে আমাক নাৰিকল। সেইকাৰণে ৰাহু নিচিনা মানে নাৰিকলটো খাব পাইছোঁ যে বহুত মনটো আনন্দ, নথৈ আনন্দ। ৰাহুৰ জাত।